নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ মুকলি হৈছে, যিকেইটাৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ইয়াত আমাৰ ভিডিঅ'টোতে চাবলৈ পাব। আৰু বয়স 18 বছৰ বা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে। আৰু এইখিনিতে এটা কথা জনাই দিওঁ যে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব, কাৰণ ভিডিঅ'টোত 10 পাছ কৰা সকলৰ বাবে এটা খুবেই ভাল জব আছে, যিটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা আহিছে, যিটোৰ অন্তিম তাৰিখ হৈছে 14 ছেপ্টেম্বৰ। ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা 394টা জুনিয়ৰ ইণ্টেলিজেন্ট অফিচাৰ গ্ৰেড 2 টেকনিকেল ডিপাৰ্টমেণ্টৰ কাৰণে আপোনালোকৰ পোষ্ট মুকলি হৈছে, যিকেইটা জুনিয়ৰ ইণ্টেলিজেন্ট অফিচাৰ গ্ৰেড 2 টেকৰ কাৰণে হয়। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 300+ ভেকেঞ্চি আছে, যিকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 157টা, EWSৰ কাৰণে 32টা, OBCৰ কাৰণে 117টা, SCৰ কাৰণে 60টা, STৰ কাৰণে 28টা। আৰু ইয়াৰ যিটো আপোনালোকৰ ডিপাৰ্টমেণ্ট হৈছে ইণ্টেলিজেন্ট ব্যুৰো, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচ বুলি চাবলৈ গ'লে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গ্ৰুপ চিৰ এটা নন গেজেটেড নন মিনিষ্টেৰিয়েল জব হয়, যিটোত আপোনাৰ চেলেৰিজ আপোনালোকৰ বেছিক পে ষ্টাৰ্টিং হ'ব 25,500 টকাৰ পৰা 81,100লৈকে আপোনালোকৰ চেলেৰিজ স্কেল। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে চাবলৈ যায়, ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, ফিল্ড ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত টেলিকমিউনিকেশ্যন বা কমিউনিকেশ্যন, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ এপ্লিকেশ্যন ফৰ গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা যদিহে পাছ আউট হয়, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নহ'লে বা বেচেলৰ ডিগ্ৰী ইন ছায়েন্স এণ্ড এলিমেণ্টাৰী এণ্ড কম্পিউটাৰ ছায়েন্স, ফিজিক্স এণ্ড মেথমেটিক্স থকা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যনো কৰিছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হয়। 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে আনৰিজাৰ্ভ আৰু EWS মেল কেণ্ডিডেটসকলৰ কাৰণে 650 ৰুপিজ এটা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। আৰু অন্য যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 550 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমত হ'ব। ৰূপে ভিছা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। আৰু ST SC সকলৰ বাবে এজ ৰিলেক্সেশ্যনৰ সুবিধাও তেওঁলোকে প্ৰভাইড কৰিছে। ইয়াত যদি আপোনালোকৰ ষ্টাৰ্টিং ডেট চাবলৈ যায়, তেনেহ'লে 23 আগষ্টৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 14 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক, তাতো আপোনালোকে ইয়াৰ আপডেটখিনি আপোনালোকে অতি সহজতে পাই থাকিব। আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাব। এতিয়া আগবঢ়ো আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন তাৰ ফাললৈ। ছেকেণ্ড যিটো নটিফিকেশ্যন আহিছে ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছামৰ ফালৰ পৰা, যিটো 3 অক্টোবৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ডাইৰেক্টৰ এণ্ড এলিমেণ্টাৰী এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিঙৰ ফালৰ পৰা নতুনকৈ 93টা জুনিয়ৰ ইনষ্ট্ৰাক্টৰ পোষ্টৰ বাবে আপোনালোকে আবেদন কৰি দিছে। ইয়াত আপোনালোকে সকলোৱে যিসকলে ITI পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 93টা টোটেল ভেকেঞ্চি আছে। এইটো এটা যথেষ্ট ভাল পোষ্ট হয়। যদিহে ইলেক্ট্ৰিচিয়ানৰ কাৰণে 11টা আছে, ৱায়াৰমেনৰ কাৰণে 6টা আছে, ৱেল্ডাৰৰ কাৰণে আপোনালোকৰ 11টা আছে, ফিটাৰৰ কাৰণে 8টা আছে, ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ কাৰণে 6টা আছে, কাটিং এণ্ড ছুইঙৰ কাৰণে 6টা আছে, কপাৰ কাৰণে 2টা আছে। ঠিক তেনেদৰে আপোনালোকৰ মেকানিকেল, চিভিল, ড্ৰেছ মেকিং, IT এণ্ড ESM, মেচিনিষ্ট ডিজেল, মেচিনিষ্ট ইলেক্ট্ৰনিক্সৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিসমূহ এনেকৈ দিয়া আছে। ইয়াত আপোনালোকৰ পে স্কেলটো হ'ব 14,000 টকাৰ পৰা 70,000 টকা। পে' বেণ্ড আপোনালোকৰ গ্ৰেড পে' লাগিব 6,800 টকা। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে অসমৰ আপোনালোকৰ মেইনলি নাগৰিক হোৱাটো কম্পালচৰি হয়। লগতে 18 বছৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকে এজটো কেলকুলেট কৰিব 13/12/1984 পৰা 11/2007লৈকে। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, এক্স ছাৰ্ভিচমেন সকলে 2 বছৰ, PWD সকলে 10 বছৰ। আৰু যদিহে আপোনালোকে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা চাবলৈ যায়, যদিহে আপোনালোকে HSLC পাছ কৰিছে, অৰ্থাৎ মেট্ৰিক পাছ কৰিছে, পাছ কৰি পেলাই আপোনালোকে নেশ্যনেল এপেণ্ডিছ চাৰ্টিফিকেট বা নেশ্যনেল টেট চাৰ্টিফিকেট যদিহে আছে, বা 1 year ইণ্ডাষ্ট্ৰিয়েল এণ্ড টিচিং এক্সপিৰিয়েঞ্চ যদি আছে, আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ যিটো ডকুমেণ্ট ৰিকুৱাৰ্ড সেইটো হৈছে লেটেষ্ট আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, HSLC এডমিট কাৰ্ড লাগিব, SSLC পাছ চাৰ্টিফিকেট লাগিব, কোৱালিফিকেশ্যন এক্সামৰ আপোনালোকৰ মাৰ্কশ্বিট লাগিব,
আপোনালোকৰ ছিগনেচাৰ স্কেন কৰা হ'ব লাগিব, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। যদিহে আপোনালোক যিকোনো কাষ্টৰ হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেটখন প্ৰভাইড কৰিব লাগিব, আৰু ডিক্লাৰেশ্যন এখন ফৰ্ম লাগিব, যিখন ফৰ্ম আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক, তাত পাই যাব। যিখন আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এখন ডিক্লাৰেশ্যন ফৰ্ম দিয়ে, যিখন আণ্ডাৰ ৰুল 5 ছাব ৰুল 1ত, য'ত আপোনালোকে মানে স্মল ফেমিলি নৰ্মছৰ কাৰণে এখন ফিল আপ কৰি তেওঁলোকক ছাবমিট কৰিব লাগে। এই ফৰ্মখন মই আমাৰ হোৱাটছআপ চেনেলত দি দিম, আপোনালোকে তাত জইন হৈ লওক। পাৰ্চন উইথ যদি ডিচেবিলিটি হয় তেনেহ'লে আপোনালোকৰ তাৰ চাৰ্টিফিকেটো লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বেংক পাছবুকৰ ফাৰ্ষ্ট পেজৰ আপোনালোকৰ ফটোকপি তেওঁলোকে বিচাৰিছে। এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদনটো মই যিহেতুকে ক'লোৱে 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 3 অক্টোবৰ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াত যিহেতুকে আবেদন কৰাৰ লিংক অনলাইন মাধ্যমতে হ'ব, আৰু কোনো ধৰণৰ আপোনালোকে এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। এই গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক, আৰু নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বেন এফেয়াৰ্ছ আছামৰ ফালৰ পৰা নতুনকৈ কেইটামান ভেকেঞ্চি ওলাইছে, যিকেইটাৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 25 ছেপ্টেম্বৰ 2025, আৰু আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা 43টা আৰ্বেন টেকনিকেল অফিচাৰ পোষ্ট ওলাইছে, যিকেইটা ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বেন এফেয়াৰ্ছ গভট অফ আছামৰ ফালৰ পৰা আহিছে। ইয়াত টোটেল ভেকেঞ্চি আছে 43টা, যিকেইটা হৈছে আপোনালোকৰ জুনিয়ৰ গ্ৰেড 3ৰ পোষ্ট হয়, টেকনিকেল অফিচাৰৰ পোষ্ট হয় এইকেইটা। আচলতে এইটো আপোনালোকৰ গ্ৰেড 3ৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰৰ কাৰণে 10টা আছে, মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে 16টা আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে 11টা আছে, এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰৰ কাৰণে 6টা টোটেল ভেকেঞ্চি আছে। পে' স্কেলটো আপোনালোকৰ 30,000ৰ পৰা 1,10,000 হ'ব। গ্ৰেড পে' আপোনালোকৰ 12,700 টকা পাব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং টেকন'লজি ইন চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, এনভাইৰমেণ্টেল এণ্ড ইঞ্জিনিয়াৰিং উইথ মাষ্টাৰ অফ এনভাইৰমেণ্টেল এণ্ড এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং। এইকেইটা কৰা হ'লে আপোনালোক এইকেইটাৰ ভিতৰত যিকোনো যদি কৰিছে আবেদন কৰিব পাৰে। আপোনালোকৰ এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হোৱাটো হয় বিচাৰিছে। এজ ৰিলেক্সেশ্যন ST SCৰ 5 বছৰ, OBC MOBCৰ 3 বছৰ, PWDৰ 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। কেণ্ডিডেটসকলে আৰ্টিকল 5 এণ্ড আৰ্টিকল 8ৰ মতে আপোনালোকে অসমৰ বা ইণ্ডিয়াৰ বাসিন্দা হোৱাটো কম্পালচৰি হয়, সেইটো আপোনালোক অসমৰ বা ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব। লগতে এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব কৈছে। জেনেৰেল EWS সকলৰ কাৰণে 297.20, ST SC OBC MOBCৰ কাৰণে 197.20, BPL আৰু PWBD কেণ্ডিডেটৰ কাৰণে 47.20। আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে এইটো এমাউণ্ট আপোনালোকে অনলাইন মাধ্যমত যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকে পে'মেণ্ট কৰিব লাগিব, আৰু এইটো আপোনালোকৰ APSCৰ ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটোত ভিজিট কৰিব, তাতে ইয়াৰ আবেদনৰ লিংকসমূহ পাই যাব। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 5 ছেপ্টেম্বৰৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব। বৰ্তমানলৈকে হোৱা নাই, কাইলৈৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো আপোনালোকৰ 25 ছেপ্টেম্বৰ 2025, অৰ্থাৎ 25 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব, আৰু ইয়াৰ আবেদন চলি থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। লগতে আপোনালোকে যিসকলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, মেইনলি হোৱাটছআপত যিসকলে জইন হোৱা নাই তেওঁলোকে জইন হৈ লওক, যাতে এনেকুৱা ধৰণৰ আপডেট আৰু বিভিন্ন লেটেষ্ট কথাখিনি আমাৰ হোৱাটছআপত দি থকা যায়। আজিলৈ ইমানেই, ধন্যবাদ।